ব্ৰহ্মপুত্ৰক লৈ আৰম্ভ হ'ল চীন ভাৰতৰ জলযুদ্ধ। চীনে এৰিছে জলবোমা। ভাৰতৰ চোপাৰ ডেমেও দিছে শক্তিশালী উত্তৰ। পানীৰ লগত খেলিলে পানীৰে উত্তৰ দিব ভাৰতে। অৰুণাচলত নিৰ্মাণ হ'ব ভাৰতৰ আটাইতকৈ শক্তিশালী মেথাউৰি। অজগৰৰ এই পদক্ষেপ ওলোটা কৰিবলৈ সাজু ভাৰত। প্ৰত্যাহ্বানৰ সৈতে একে ভাষাতে উত্তৰ দিয়া উচিত আৰু আজি ভাৰতে ঠিক সেইটোৱে কৰি আছে। তিব্বতত বিশ্বৰ সৰ্ববৃহৎ মাথাউৰি নিৰ্মাণ কৰি আছে চীনে। সংবাদ মাধ্যমৰ বাতৰিত ইয়াক পানীৰ পাম্প বুলি কোৱা হৈছে, কাৰণ চীনে ইচ্ছা কৰিলে ই পানী এৰি ভাৰতত বিধ্বংসী ৰূপ ধাৰণ কৰিব পাৰে। কিন্তু এতিয়া ভাৰত স্থিৰ হৈ বহিবলৈ যোৱা নাই। ভাৰতেও ছুপাৰ ডেম প্ৰকল্প আৰম্ভ কৰিবলৈ সাজু হৈছে। এই বান্ধটো হ'ব চীনৰ পানী পাম্পৰ প্ৰত্যক্ষ আৰু উপযুক্ত উত্তৰ। গতিকে প্ৰথমে বুজি লওঁ ভাৰতৰ নতুন পৰিকল্পনা কিমান শক্তিশালী। চীনৰ এই পানীৰ পাম্পটো কি আৰু এই প্ৰকল্পই ভাৰত চীনৰ সম্পৰ্কক কেনেকৈ নতুন দিশ দিব। আচলতে চীনে বৰ্তমান তিব্বতত $167 বিলিয়ন মেগা প্ৰজেক্ট নিৰ্মাণ কৰি আছে। এই বান্ধটো ভাৰতত চিয়াং বুলি কোৱা ইয়াৰলুং চাংপু নদীৰ ওপৰত আৰু নদীখন পিছলৈ ব্ৰহ্মপুত্ৰলৈ পৰিণত হয়। চীনে দাবী কৰিছে যে এই বান্ধৰ পৰা লাখ লাখ লোকে বিদ্যুৎ লাভ কৰিব। কেৱল এয়াই নহয়, এই বান্ধটোৱে বিশ্বৰ সৰ্ববৃহৎ ট্ৰি গৰ্জ বান্ধতকৈ 3 গুণ বেছি বিদ্যুৎ উৎপাদন কৰিব। কিন্তু আচল আশংকাটো হ'ল চীনে যদি ইচ্ছা কৰে তেনেহ'লে পানী বন্ধ কৰি ভাৰতত খৰাং পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বা হঠাৎ লাখ লাখ ঘনমিটাৰ পানী এৰি দি অসম আৰু অৰুণাচলত ভয়ংকৰ বানপানীৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ এই বান্ধটো কেৱল বিদ্যুতৰ উৎস নহয়, বৰঞ্চ পানীৰ বোমা। ভাৰতেও চীনক একে ভাষাতে প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত লৈছে। ভাৰতে অৰুণাচল প্ৰদেশত 918 ফুট উচ্চতাৰ মাথাউৰি নিৰ্মাণৰ পৰিকল্পনাত কাম কৰি আছে। ইয়াৰ পিছফালে থকা বিশাল জলাশয়টোত প্ৰায় 9.2 বিলিয়ন ঘনমিটাৰ পানী জমা কৰিব পৰা যায়। ইয়াৰ কি হ'ব? এই কথা জানি লওক। এই বান্ধৰ পৰা ভাৰতে 11,200ৰ পৰা 11,600 মেগাৱাট জলবিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হ'ব। ই হ'ব দেশৰ ভিতৰতে সৰ্ববৃহৎ আৰু শক্তিশালী মথাউৰি। ইয়াৰ দ্বাৰা কয়লাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পোৱাই নহয়, বান নিয়ন্ত্ৰণ আৰু জল সুৰক্ষাও সুনিশ্চিত হ'ব। অৰ্থাৎ চীনে যদি জলপথেৰে আক্ৰমণ কৰে তেতিয়া ভাৰতেও ইয়াৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰদান কৰাৰ ক্ষমতা থাকিব। এতিয়া বুজিব কিয় ইয়াক জলযুদ্ধ বুলি কোৱা হৈছে। ভাৰত আৰু চীনৰ মাজত প্ৰতিদ্বন্দ্বিতা কেৱল সীমান্ততে সীমাবদ্ধ নহয়, এতিয়া ই পানীৰ যুদ্ধলৈ পৰিণত হৈছে। কিয়নো পানী হৈছে জীৱন আৰু কৃষি দুয়োটাৰে মেৰুদণ্ড। যদি চীনে ব্ৰহ্মপুত্ৰৰ প্ৰৱাহ নিয়ন্ত্ৰণ কৰে তেন্তে ভাৰতৰ উত্তৰ পূব ৰাজ্যসমূহত এটা ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। ভাৰতৰ এই নতুন বান্ধটোৱে সেই ভাবুকিৰ ভাৰসাম্য ৰক্ষা কৰিব। সহজ ভাষাত ক'বলৈ গ'লে চীনে যদি জলবোমাৰে আক্ৰমণ কৰে তেন্তে ভাৰতৰো কামোৰ হ'ব। চীনৰ এই পৰিকল্পনাত 5টা বৃহৎ জলশক্তি কেন্দ্ৰ অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে সমগ্ৰ দক্ষিণ পূব এছিয়াক শক্তি প্ৰদান কৰিব পৰাকৈ বিদ্যুৎ উৎপাদন কৰিব। ভাৰতৰ আটাইতকৈ ডাঙৰ চিন্তা হৈছে এই নদীখন ভাৰতত ব্ৰহ্মপুত্ৰ হৈ অসম আৰু অৰুণাচলৰ কোটি কোটি মানুহৰ জীৱনৰ আধাৰ। যদি চীনে এফালৰ পৰা পানী বন্ধ কৰি ৰাখে আৰু আনফালে হঠাতে পানী এৰি দিয়ে তেন্তে ভাৰতত ছুপাৰ ফ্লাড হ'ব পাৰে। ভাৰতৰ অভিযন্তাসকলে স্পষ্টকৈ কৈছে যে এই মেথাউৰিটো আমাৰ বাবে কেৱল বিদ্যুতৰ বিষয় নহয়, বৰঞ্চ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়। ইতিমধ্যে সীমা বিবাদ আৰু বাণিজ্যিক সংঘৰ্ষত জড়িত হৈ পৰিছে ভাৰত আৰু চীন। লাডাখৰ পৰা অৰুণাচললৈ উত্তেজনা অব্যাহত আছে। এতিয়া পানীৰ সমস্যাই সংঘাত গভীৰ কৰি তুলিছে। চীনে কয় যে তেওঁলোকৰ বান্ধটোৱে কাৰো ক্ষতি নকৰে আৰু ভাৰতৰ আশংকা ভিত্তিহীন। কিন্তু ভাৰতে বিশ্বাস কৰে যে চীনক বিশ্বাস কৰিব নোৱাৰি। ডকলাম, গালৱান আৰু বাণিজ্য যুদ্ধই ইয়াৰ প্ৰমাণ। অৰ্থাৎ এতিয়া পানীও কূটনীতিৰ নতুন অস্ত্ৰ হৈ পৰিছে। ভাৰতৰ এই ছুপাৰ ডেম চীনৰ বিৰুদ্ধে বহু দিশত গেম চেঞ্জাৰ হিচাপে প্ৰমাণিত হ'ব। যদি চীনে পানী বন্ধ কৰে তেন্তে ভাৰতে এই বান্ধৰ সৈতে ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব। চীনে হঠাতে পানী এৰি দিলে এই বান্ধৰ প্ৰভাৱ কমি যাব। এই প্ৰকল্পই এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে যে ভাৰতক কেৱল কূটনীতিৰ জৰিয়তেই নহয়, আন্তঃগাঁথনিৰ শক্তিৰ জৰিয়তেও সঁহাৰি জনোৱাৰ ক্ষমতা আছে। আজি বিশ্বযুদ্ধত কেৱল বন্দুক আৰু ক্ষেপণাস্ত্ৰৰে যুঁজ দিয়া নহয়, পানীও এতিয়া অস্ত্ৰ হৈ পৰিছে। ইয়াৰ উদাহৰণ চীনৰ জলবোমা। কিন্তু ভাৰত এতিয়া আৰু নিমাত নহয়। ভাৰতৰ ছুপাৰ ডেম প্ৰকল্পটো চীনৰ বাবে এটা স্পষ্ট বাৰ্তা। যদি অজগৰটোৱে পানীৰ সৈতে খেলে তেন্তে ভাৰতে তেওঁক একেখন খেলতে পৰাস্ত কৰিব। অৰ্থাৎ চীনৰ জলবোমা নুমুৱাবলৈ এতিয়া সম্পূৰ্ণ প্ৰস্তুতিৰে আগবাঢ়িছে ভাৰত। ভাৰতৰ এই পদক্ষেপক লৈ আপোনাৰ মতামত কি? কমেণ্ট কৰি আমাক জনাওক।